ভলীবল সন্থাৰ উদ্যোগত আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত আন্তঃজিলা জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু তাৰে কাৰ্যসূচী আমি দেখুৱাইছোঁ। ইতিমধ্যে উদ্বোধনী কাৰ্যসূচী চলি আছে, সহযোগী বিদ্যাচলী সঞ্জীৱে দেখুৱাইছে আৰু আজি ৰাতিপুৱাই অসম ভলীবল সন্থাৰ পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। এই মুহূৰ্তত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হৈ আছে। সমানে সমানে অসম ভলীবল সন্থাৰ কিছু বিষয়ববীয়া আছে, মই কথা পাতিবলৈ যত্ন কৰিম আৰু ইয়াৰ পৰিৱেশ দেখুৱাই আছে সঞ্জীৱে। এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে যিহেতু 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে আৰু আজি যিহেতু ৰাতিপুৱাৰে পৰা উদ্বোধনী কাৰ্যসূচী চলি আছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হৈ আছে। মই কথা পাতিবলৈ যত্ন কৰিম, অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অসম ভলীবল সন্থাই এই আয়োজন কৰিছে, বিশেষকৈ খেলুৱৈ সৃষ্টি কৰাৰ কাৰণে আপোনালোকে অহৰহ চেষ্টা চলাই আছে, কি ক'ব ইয়াৰ জৰিয়তে? আচলতে বৰ এটা ধুনীয়া পৰিৱেশ হৈছে গোৱালপাৰাত। আমাৰ 58 সংখ্যক যিখন জুনিয়ৰ ভলীবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে। আয়োজক কমিটিয়ে থকা খোৱা আৰু ফিল্ডটো বৰ ধুনীয়া কৰিছে। তাৰকে আয়োজক সমিতিক অসম ভলীবল তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক যি 3টা দিন আছে সেই 3টা দিনত এই খেলখন সফল পৰিসমাপ্তি হ'ব বুলি মই আশা কৰিলোঁ। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি আছে, কি ক'ব? অসম ভলীবল সন্থাই এটা সুযোগ দিছে আপোনালোকক এই খেল অসম ভিত্তিত পাতিবলৈ, গতিকে ইয়াৰ জৰিয়তে নিশ্চয় গোৱালপাৰাৰ কিছু খেলুৱৈসকল উৎসাহিত হ'ব বা খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত কিছু সহায়ক হ'ব। এই স্বাভাৱিকতে হ'ব আৰু এইকাৰণে এই ক্ষেত্ৰত আমি অসম ভলীবল সন্থাক ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ ক্ৰীড়া অনুষ্ঠিত হ'লে স্বাভাৱিকতে খেলুৱৈসকল উৎসাহিত হয় আৰু এটা খেলৰ পৰিৱেশ এটা সৃষ্টি হয়। লগতে চৰকাৰেও যেতিয়া এটা যথেষ্ট খেলুৱৈসকলক সুবিধা দিছে চাৰিওফালৰ পৰা, তেওঁলোকে এনগেজমেণ্টৰ পৰা আদি কৰি গোটেইখিনি, গতিকে এনেকুৱা প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰাটো খুবেই জৰুৰী, যাতে খেলুৱৈসকলে দেখে আৰু তেওঁলোকে উৎসাহিত হয়, যাতে এই খেলৰ জৰিয়তে, এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে যে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে, যিহেতু অসমখন কৃষ্টি সংস্কৃতিৰে ভৰপূৰ, বিভিন্ন লোককৃষ্টি আছে। অসমখন হয়, অসমখনৰ আচলতে আমাৰ গোৱালপাৰা জিলাই গোটেই অসমখনকে ৰিপ্ৰেজেণ্ট কৰে, কাৰণ কিয় অসমত যেনেকৈ বিভিন্ন কৃষ্টি সংস্কৃতি আছে, গোৱালপাৰা জিলাখনতো আমাৰ কৃষ্টি সংস্কৃতি বিভিন্ন ধৰণৰ জাতি জনজাতি কৃষ্টি সংস্কৃতিৰে ভৰপূৰ। গতিকে আমাৰ ইয়াত আপোনালোকে দেখিছে যে ৰাভা, বড়ো, গাৰো, গোৱালপৰীয়া, আদিবাসী, আমি বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলবিলাক আহিছে আৰু তেওঁলোকে প্ৰদৰ্শন কৰিছে। ইয়াৰ জৰিয়তে আমি এটা ৰাইজক তথা অসমৰ জনসাধাৰণক এটা মেছেজ এটা দিব বিচাৰিছোঁ, যাতে যে গোৱালপাৰাখন অসমৰ এটা ক্ষুদ্ৰ সংস্কৰণ। সেয়া আমি দেখুৱাইছোঁ এই মুহূৰ্তত গোৱালপাৰাৰ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ। দেখিবলৈ পোৱা গৈছে যে গাৰো যুৱতীসকলে তেওঁলোকৰ আচলতে যি পৰম্পৰাগত সাজ পোছাক আছে সেই সাজ পোছাক কৰি তেওঁলোকে ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে। যিহেতু সাংস্কৃতিক কাৰ্যসূচী চলি আছে, আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰেই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত অসম ভলীবল সন্থাৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে আন্তঃজিলা ল'ৰা আৰু ছোৱালীৰ জুনিয়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু তাৰে উদ্বোধনৰ কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিম।